চাওক মই ধুনীয়া কৰি বুজাই দিছোঁ ঠিক আছে এইটো SSC GDৰ পেপাৰ ঠিক আছে হাই ছেকেণ্ডাৰী কিমানখন থাকে 5খনৰ মাৰ্ক ধৰে HSLCত কিমানখনৰ মাৰ্ক ধৰে 6খনৰ মাৰ্ক ধৰে এতিয়া SSC GDটো ধৰি লও 4টা সাবজেক্ট থাকে ৰিজনিং থাকে জিকে থাকে মেথছ থাকে হিন্দী বা ইংলিছ গ্ৰামাৰ থাকে ঠিক আছে 4টা সাবজেক্ট থাকে আৰু 4টা সাবজেক্টত 160 মাৰ্ক থাকে 160 মাৰ্কটো যদি 4 দি আমি হৰণ কৰোঁ মানে এখন সাবজেক্টত 40 কৰি পৰে এটা 40 কৰি পৰলি এটা ধৰি আমি 4 দি হৰণ দিম নেকি মই পাইছো 80 মাৰ্ক ঠিক আছে মই 80 মাৰ্ক পাইছো এটা 80 মাৰ্কটো কিমান পাৰ্সেন্ট এটা কিমান পাৰ্সেন্ট লাভ লাগে এটা প্ৰথমৰ পৰা বুজাই দিম ঠিক আছে পাৰ্সেন্টেজ মানে হৈছে গোটেইখিনি যিমান থাকে 1000 মাৰ্কৰ থাকিব পাৰে 10 মাৰ্কৰ থাকিব পাৰে 90 মাৰ্কৰ থাকিব পাৰে 30 মাৰ্কৰ থাকিব পাৰে যেখিনি আছে সেইখিনিয়ে মানে গোটেইখিনি 100% ঠিক আছে গোটেইখিনি যিমানখিনি থাকে সিমানখিনি গোটেই 100% কিয় কৈছো অকমান বুজি হ'ব আমাৰ মেথডটো কি ফুল মেথডটো আমাক যেটো শিকাই দিছে মানুহে যে ধৰিলো তুমি কিমান মাৰ্ক পাইছা 300 পাইছা মানে 5খন জিকৰিকে ধৰে হাই সেকেন্ডাৰীত তো 5 দি পূৰণ কৰি দিব 5 দি হৰণ কৰি দিব হৰণ কৰি দিলে মানে 60% মাৰ্ক তুমি পাইছা ফাৰ্স্ট ডিভিজন ঠিক আছে ফাৰ্স্ট পাইছা এটা একচুয়ালি এইটো কথা ভুল ঠিক আছে ইয়াৰ শুদ্ধ মেথডটো কোনটো যে তোমাৰ 5খনৰ ফুল মাৰ্ক কিমান 500 এই 500টো যেটো আছে এই 500টো মানে 100